অসম গণ পৰিষদ দলৰ বালাপাৰা আঞ্চলিক সমিতি গঠন ৫১জনীয়া এক শক্তিশালী আঞ্চলিক সমিতি গঠন কৰে বালাপাৰা গাঁও পঞ্চায়তৰ অসম গণ পৰিষদ দলৰ নেতাকৰ্মীয়ে বজালী জিলাৰ অন্তৰ্গত নৱগঠিত বালাপাৰা গাঁও পঞ্চায়তৰ বালাপাৰা আঞ্চলিক হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম গণ পৰিষদ দলৰ এক সাধাৰণ সভা। অসম গণ পৰিষদ দলৰ বালাপাৰা গাঁও পঞ্চায়তৰ এলেকাৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী আৰু অগপ দলৰ শুভাকাংক্ষীসকলৰ উপস্থিতিত অগপ নেতা ধৰ্মেশ্বৰ ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত বালাপাৰা গাঁও পঞ্চায়তৰ ৫১জনীয়া এক শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয়। ১২ জানুৱাৰী দিনৰ ১০ বজাত অনুষ্ঠিত হোৱা সাধাৰণ সভাত বালাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতাকৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত বালাপাৰা গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলে এক শক্তিশালী ভূমিকা ল'ব বুলি মন্তব্য প্ৰকাশ কৰে অগপ নেতা ধৰ্মেশ্বৰ ৰয়ে। আমাৰ পঞ্চায়তখন নতুনকৈ গঠন হোৱাৰ পিছত যেতিয়া আমাৰ এই অঞ্চলটো বালাপাৰা অঞ্চলটো বজালী জিলাত অন্তৰ্ভুক্ত হ'ল, বজালী সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল আৰু পঞ্চায়ত যেতিয়া পুনৰ গঠন হ'ল তেতিয়া এই পঞ্চায়তখনৰ নাম হ'ল বালাপাৰা। গতিকে এই পঞ্চায়তৰ লগত আমি ৰজিতা খুৱাই অসম গণ পৰিষদ দলে এতিয়া সাংগঠনিক কাম কাজ আমি আৰম্ভ কৰিছোঁ আৰু আজি বালাপাৰা হাইস্কুলত আমাৰ এই বালাপাৰা আঞ্চলিক অসম গণ পৰিষদ দলৰ সমিতিখন আনুষ্ঠানিকভাৱে সাধাৰণ সভাৰ জৰিয়তে আমি গঠন কৰিলোঁ। আমাৰ ৩১জনীয়া কমিটি আছিল, কিন্তু আমি ৫০জনীয়া কমিটি আমি গঠন কৰিব লগা হ'ল, কাৰণ আমাৰ ইয়াত সদস্য বহুত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকক আমি ইয়াত অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল। এখন শক্তিশালী আমি ৫০জনীয়া কমিটি গঠন কৰিলোঁ আৰু এই কমিটিৰ জৰিয়তে আমি ভৱিষ্যতৰ দিনত এই অঞ্চলত অসম গণ পৰিষদ দলৰ আমি কাম কাজ আৰম্ভ কৰিম। প্ৰতিটো বুথত আমি আমাৰ সাংগঠনিক ভেটি ইতিমধ্যে আমাৰ শক্তিশালী ভেটি আছে। আমি আঞ্চলিকখন গঠন কৰিব পৰা নাছিলোঁ কাৰণ আমাৰ পঞ্চায়তৰ সীমাটো নিৰ্ধাৰণ হোৱা নাছিল, কিন্তু আমাৰ প্ৰতিটা বুথতে বুথ কমিটি আছে, আমাৰ সক্ৰিয় কৰ্মকৰ্তাসকল সদস্যসকল আছে। গতিকে ভৱিষ্যতৰ দিনত আমি আজিৰ তাৰিখৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি শক্তিশালীভাৱে আগবঢ়াৰ কাৰণে অসম গণ পৰিষদ দলে ইতিমধ্যে আমি টঙালি বান্ধিছোঁ আৰু আজি যিখন সমিতি আমি গঠন কৰিলোঁ এইখন সমিতিৰ উদ্যোগত এই বালাপাৰা অঞ্চলত আমি ভৱিষ্যতৰ দিনত অসম গণ পৰিষদ দল এক শক্তিশালীভাৱেৰে সকলো ৰাইজক লগত লৈ, সকলো শ্ৰেণীৰ ৰাইজক লগত লৈ, গাঁৱে ভূঞে আমি ঘূৰি পাকি সকলোকে লগত লৈ এই অসম গণ পৰিষদ দল যে ৰাইজৰ দল, মানুহৰ হিয়াৰ আমঠুৰ দল, এইটো আমি প্ৰতিপন্ন কৰিম। আমাৰ জিলা পৰিষদৰ কেণ্ডিডেট থাকিব, শক্তিশালী কেণ্ডিডেট আছে আৰু আঞ্চলিক পঞ্চায়তৰ আমাৰ সদস্য শক্তিশালী কেণ্ডিডেট আছে, কিন্তু যিহেতু আমাৰ সদস্যবিলাক ৱাৰ্ড কমিটিৰ সদস্যবিলাক আমাৰ নিৰ্দলীয়ভাৱে নিৰ্বাচিত হ'ব যদিও তাত দলীয় সমৰ্থন থাকিব। নিৰ্দলীয় কেণ্ডিডেট হ'লেও তাত অসম গণ পৰিষদ দলেই হওক, ভাৰতীয় জনতা পাৰ্টি হওক বা কংগ্ৰেছ দলেই হওক, তেওঁলোকৰ সমৰ্থন থাকিব। গতিকে আমাৰ তেনেকুৱা ধৰণে কেণ্ডিডেট ইতিমধ্যে আমাৰ ৰেডি হৈছে। 10টা ৱাৰ্ডত আমাৰ কেণ্ডিডেট ৰেডি হৈছে, য'ত মহিলা আছে মহিলা, য'ত পুৰুষ আছে পুৰুষ। গতিকে তেনেকৈ আমি নিৰ্বাচনটো খেলিবলৈ সাজু হৈছোঁ।